নমস্কাৰ বন্ধুসকল। পৃথিৱীৰ 100টা মন্দিৰৰ ভিতৰত প্ৰায় 8টা মন্দিৰ আমাৰ ভাৰতৰ, আৰু ঠিক তেনেকৈ 100টা মছজিদৰ ভিতৰত 3টামান আমাৰ ভাৰতৰ। কিন্তু 300 ইউনিভাৰ্চিটিৰ ভিতৰত আমাৰ ভাৰতৰ নাম এখনো নাই। আৰু ইয়াৰ কাৰণ কি জানে? ইয়াৰ কাৰণ হ'ল আমাৰ চৰকাৰে আপোনাক বা আমাক শিক্ষিত কৰিবই বিচৰা নাই। আৰু ইয়াৰ কাৰণ হ'ল আমি যদি শিক্ষিত হওঁ তেতিয়াহ'লে আমি চৰকাৰক প্ৰশ্ন সুধিম, আৰু প্ৰশ্ন হ'ল চৰকাৰৰ এটা ভৰিৰ তলৰ কাঁইটৰ নিচিনা বিন্ধি থাকিব। আৰু সেইবাবে চৰকাৰে নিবিচাৰে যে আপুনি আৰু মই ইমানেই শিক্ষিত হওঁ যে তেখেতসকলক ওলোটা পোলোটা কিছুমান প্ৰশ্ন কৰিব পাৰোঁ। আচলতে ভাৰতৰ যি শিক্ষা আছিলে বহুত বছৰ আগতে, তেতিয়া গুৰুকুলবিলাকত ৰজাৰ পুতেকেই হওক বা গৰীবৰ পুতেকেই হওক, সেই একে গুৰুকুলত তেখেতসকলে শিক্ষা গ্ৰহণ কৰিছিল আৰু ভাল শিক্ষা পাইছিল। আৰু যেতিয়া ইংৰাজে তেখেতসকলৰ বাবে কিছুমান কৰ্মচাৰীৰ দৰকাৰ হয়, ইংৰাজে যেতিয়া শাসন কৰিছিল, তেতিয়া ইংৰাজসকলক কিছুমান ইংৰাজী জানা বা অলপ ইংৰাজী লিখিব পৰা এনেকুৱা মানুহৰ দৰকাৰ আছিল। আৰু সেইবাবে ইংৰাজে এটা প্লেন কৰি পেলাই এনেকুৱা শিক্ষা ব্যৱস্থা লৈ আহিছিল যাৰ বাবে কেৱল ক্লাৰ্কৰ জন্ম হয়, মানে কিছুমান পিয়ন টাইপৰ বা কেৰাণী টাইপৰ এনেকুৱা কিছুমান কাম কৰিব পৰা মানুহৰ জন্ম হয়। আৰু সেইবাবে সেই সময়ত ইংৰাজে এইবোৰ মানুহক সৰু সৰু চাকৰি দি তেখেতসকলৰ কামবোৰ কৰাই লৈছিল। যেতিয়া ইংৰাজ গুচি গ'ল, ইয়াৰ পিছত কমচে কম আমাৰ ভাৰতত শিক্ষা বিভাগটো বহুত উচ্চ ধৰণে আচলতে সলনি কৰিব পাৰিলহেঁতেন। কিন্তু ভাৰতে সেই যিটো ইংৰাজৰ ব্যৱস্থা, সেই ব্যৱস্থাটো লৈয়ে আজিও চলি আছে। আৰু এই চলি থকাৰ বাবে আজি বহু সংখ্যক ল'ৰা ছোৱালীয়ে হাতত ডিগ্ৰী লৈ চাকৰি নাপায়, ঘূৰি ফুৰিব লগা হয়। তেওঁলোকৰ স্কিল নাই, স্কিল ডেভেলপমেণ্ট কোনো শিকোৱা নাই স্কুলত, বা কোনো এক্সপিৰিয়েঞ্চ নাই এইবোৰৰ বিষয়ে। আৰু সেইবাবে আজি ডাঙৰ ডাঙৰ ডিগ্ৰী লৈও মানুহে ঘৰত বহি থাকিব লগা হৈছে বা চাকৰিৰ বাবে হাপাধুৰি খাই থাকিবলগীয়া হৈছে। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল আমাৰ শিক্ষা বিভাগ। আৰু এই শিক্ষা বিভাগটো চৰকাৰে কোনোপধ্যে ইয়াৰ নামেই নলয়। আজিকালি আপোনালোকে নিউজত দেখিবলৈ পাব, ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰিব গ'লে বা এনেকুৱা কিছুমান শিক্ষাৰ যিবোৰ আজিকালি পেপাৰবোৰ লিক হৈ আছে, যেনেধৰণে এইবোৰৰ বিষয়ে কিবা ক'বলৈ গ'লে উল্টা তেখেতসকলক মাৰধৰ কৰে বা তেখেতসকলক তাৰ পৰা আঁতৰাই দিয়া হয়। আৰু ইয়াৰ বাবে আজিকালি মানুহে সঁচা কথাটো ক'বলৈ ভয় কৰা হৈ গৈছে, যে কৈ আৰু কি লাভ আছে। মানুহৰ এটা নিয়ম হৈ গৈছে আমাৰ ভাৰতবৰ্ষত বৰ্তমান, মনে মনে থকাটোৱে ভাল। কোনোবাই বেয়া কৰে বেয়া কৰক, কোনোবাই ভাল কৰে কৰক, এইবোৰৰ বিষয়ে মাতিবলৈ কোনো দৰকাৰেই নাই। আৰু এনেকুৱাই এটা গোলামৰ সৃষ্টি হয়। আৰু এনেকৈ গোলাম সৃষ্টি যেতিয়া সম্পূৰ্ণৰূপে জনসাধাৰণ যেতিয়া গোলাম হৈ যাব, তেতিয়া এজন ৰজাৰ জন্ম হয়। আৰু এই ৰজা জন্ম হোৱাৰ লগে লগে আপোনালোকে ভাবক আপোনালোকৰ অৱস্থা কি হ'ব পাৰে। আজি ভাৰতবৰ্ষত আমাৰ যি বিজেপি চৰকাৰ চলি আছে, আৰু বিজেপি চৰকাৰক সকলোৱে জানে যে হিন্দুত্ববাদী চৰকাৰ বুলি, সকলোৱে জানে। কিন্তু হিন্দুত্ববাদী চৰকাৰ হোৱাৰ পিছতো আজি যেনেকুৱা কিছুমান ঘটনা ঘটিবলৈ ধৰিছে, এইবোৰ দেখি সকলোৱে গম পাই গৈছে আচলতে বিজেপি চৰকাৰৰ আচলটো কি, মানে আচল ৰূপটো কি। আৰু এইখিনি কেনেকৈ গম পাইছে, মই আপোনালোকক কেইটামান উদাহৰণ দিছোঁ। মাঘ মেলা বুলি প্ৰয়াগৰাজত যিটো কুম্ভ মেলা গৈছে আগৰ বছৰত, সেই কুম্ভ মেলাত কিমান হাজাৰ হাজাৰ মানুহ মৰিছে, ইয়াৰ কোনো সংখ্যাৰ হিচাপ আজিলৈকে চৰকাৰে দিয়া নাই। আৰু বৰ্তমান চলি আছিল মাঘ মেলা, আৰু এই মাঘ মেলাত শংকৰ আচাৰ্য বুলি এজন গুৰু, আপোনালোকে আমাৰ অসমত অকণমান এইবোৰৰ বিষয়ে অলপ কম জানে মানুহে, তথাপি শংকৰ আচাৰ্যক আপোনালোকে ফটোত বা ক'ৰবাত দেখিবলৈ পাইছে চাগে। এই শংকৰ আচাৰ্যই নিজৰ যি শিষ্যবোৰক লৈ সেই গংগাত পবিত্ৰ
স্নান কৰিবলৈ গৈ আছিল আৰু যাই থাকোঁতে তেখেতসকলক মাৰধৰ কৰা হয়, তেখেতসকলক চুচুৰাই লৈ যোৱা হয়, পুলিচ থানাতো কিছুমান শিষ্যক লৈ গৈ মাৰধৰ কৰা হয়। আৰু ইউপিত বিজেপিৰ চৰকাৰ চলি আছে। গতিকে আপুনি ভাবি চাওক, যদি বিজেপি চৰকাৰ সঁচাকৈ হিন্দুত্ববাদী, তেন্তে এই যি হিন্দুৰ গুৰু, এই গুৰুজনক কেলৈ মাৰধৰ কৰিছে? আৰু এই মাৰধৰ কৰাৰো এটা উদ্দেশ্য আছে। এই মাৰধৰ কৰাৰ উদ্দেশ্য হ'ল শংকৰ আচাৰ্যই কেতিয়াও বিজেপি চৰকাৰৰ গুণ বখনাই নুফুৰে। যিটো ভুল দেখে সেইটো চিধা ভুল বুলি ক'ব, যিটো বেয়া দেখে সেইটো চিধা বেয়া বুলি ক'ব। আজি আপোনালোকে বহুত কিছুমান বাবা দেখিবলৈ পায়। আপোনালোকে ধীৰেন্দ্ৰ শাস্ত্ৰী বুলি এজন বাবা আছে, খুব ডেকা ল'ৰা, কম বয়সতে তেখেতে যি ধৰণৰ পপুলাৰিটি তেখেতে অৰ্জন কৰিছে, এয়া সচৰাচৰ বহুত মানুহে গোটেই জীৱনটো কষ্ট কৰি এনেকুৱা অৰ্জন কৰিব নোৱাৰে। কিন্তু সেই বাবা ধীৰেন্দ্ৰ শাস্ত্ৰীৰ যিবোৰ দান দক্ষিণাৰ টকা, এই দান দক্ষিণাৰ টকাৰে তেখেতে হেলিকপ্টাৰেৰে আজিকালি আপ ডাউন কৰে। চৰকাৰে তেখেতক এইফালৰ পৰা সেইফালে যাবলৈ প্ৰাইভেট জেট দিয়ে, ছিকিউৰিটি দিয়ে। কিন্তু এজন পঢ়া লিখা মানুহক এইবোৰৰ কোনো সন্মান নাই বা এইবোৰ ব্যৱস্থা তেখেতসকলে দিব নোৱাৰে। আৰু ইয়াৰ লগতে আৰু কেইজনমান এনেকুৱা বাবা আছে, যিবোৰ বাবাৰ মানে চৰকাৰে আগে পিছে বডিগাৰ্ড দি থৈ দিয়ে। আৰু এই বডিগাৰ্ডবোৰ দিয়াৰ উদ্দেশ্য এটাই, তেখেতসকলৰ পৰা বহুত ভোট পোৱা যায়। কেনেকৈ? কাৰণ এই বাবাবোৰৰ ফলোৱাৰ্ছ বহুত, আৰু ফলোৱাৰ্ছ বহুত হোৱাৰ লগে লগে বাবাবোৰে যি কয় সেই কথাবোৰ মানি ফলোৱাৰ্ছবোৰে চৰকাৰক ভোট দিয়ে, আৰু সেইবাবে এই বাবাবোৰক সদায় হাতত ৰাখে। কিন্তু কথা হ'ল কি, আজি হিন্দুবাদী চৰকাৰ, বিজেপি চৰকাৰ যেনেকৈ তেখেতসকলে দেখুৱায় বা যেনেকুৱা তেখেতসকলে কৰে, এই হিচাপত যিটো ঘটনা প্ৰয়াগৰাজত হৈ গৈছে, এই ঘটনাৰ পৰা প্ৰায় 80% মানুহে গম পাই গৈছে যে আচলতে বিজেপি চৰকাৰৰ লক্ষ্য কোনো হিন্দু মুছলিম এইবোৰলৈ কোনো কথা নাই। তেখেতসকলৰ নজৰ মাত্ৰ সেই চেয়াৰখনত, যিখন চেয়াৰত তেখেতসকলে বহি আছে। আজি যি ধৰণে তেখেতসকলে কোনোবাই প্ৰশ্ন কৰিলে হিন্দু হওক মুছলমান হওক ধৰি লৈ গৈ পেলাই জেলত সোমাই দিয়ে বা তেখেতসকলৰ ওপৰত কিবা আৰোপ লগাই দিয়ে, যি ধৰণে তেখেতসকলৰ প্ৰত্যেকটো সময়তে ইলেকশ্যনৰ যেতিয়া সময় আহে, সেই ইলেকশ্যনৰ আগে আগে ক'ৰবাত নহয় ক'ৰবাত বম ব্লাষ্ট, ক'ৰবাত নহয় ক'ৰবাত গুলীয়াগুলি। এই বিহাৰ ইলেকশ্যনৰ আগে আগে দিল্লীত এটা ব্লাষ্ট হৈ গৈছে, ইয়াৰ কোনো খবৰ নাই, কোনে কৰিছে, কিয় কৰিছে, বা তাৰ কোনো এতিয়ালৈকে একো গমেই পোৱা নাই। গতিকে এইবোৰ বৰ মানে চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে। মানুহৰ যিটো আজিকালি চুপ হৈ থকা, মাত নামাতা, এইটো বিৰাট ডাঙৰ এটা বেমাৰ হৈ পৰিছে। আৰু এই বেমাৰৰ পৰা সদায় সাৱধান থাকিব, আৰু ভুল দেখিলে, বেয়া দেখিলে মাত মাতিবলৈ এতিয়াৰ পৰা আৰম্ভ কৰক, নহ'লে আমি পুনৰ গোলাম হ'বলৈ গৈ আছোঁ। আৰু এইবাৰ ইংৰাজৰ গোলাম নহয়, আমি আমাৰ নিজৰ দেশতেই গোলাম হৈ থাকিবলৈ বাধ্য হ'ব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব, আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।